চতুৰ্থ অধ্যায়। সৌনক মুনিৰ প্ৰমুখ্যে মুনিসকলৰ আগত সূত মুনিয়ে কৈছিল, দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা কৰাত ভীমে খঙত কঁপি কঁপি অশ্বত্থামাক বধ কৰিবলৈ খেদি আহিছিল। তেতিয়া কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ভীমক বাধা প্ৰদান কৰিছিল আৰু অৰ্জুনক কৃষ্ণই কৈছিল, সখা, আমি দ্ৰৌপদীৰ কথা ৰাখিব লাগে। ভীমে অশ্বত্থামাক বধ কৰিব বিচাৰিছে, তুমিও অশ্বত্থামাক শিৰচ্ছেদ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা। কিন্তু দ্ৰৌপদীয়ে ক্ষমা কৰিছে যেতিয়া তোমালোকৰ তিনিও বচন কেনেকৈ ৰক্ষা হ'ব তুমি চিন্তা কৰাচোন সখা। যুধিষ্ঠিৰ মনৰ কথা অৰ্জুনে জানিছিল। সেয়ে অৰ্জুনে চূড়ামণিৰ সৈতে চুলি কাটি অশ্বত্থামাক ঢকা মাৰি তাৰ পৰা খেদি পঠাইছিল। মৃতকৰ কৰ্মাদি সমাপন কৰি 5 পাণ্ডৱে যুদ্ধত জয়লাভ কৰাৰ আনন্দ কৰিছিল আৰু কৃষ্ণক পূজা কৰিছিল। কৃষ্ণই পাণ্ডৱৰ লগতে কিছুদিন হস্তিনাপুৰতেই আছিল। এদিন কৃষ্ণই ৰাজধানীৰ সকলোৰে পৰা বিদায় লৈ দ্বাৰকালৈ যাবলৈ সাজু হ'ল। কৃষ্ণক বিদায় দিবলগীয়া হোৱাত পাণ্ডৱে মনত বৰ দুখ পাইছিল। তেওঁলোকে চকুলো টুকি টুকি কৃষ্ণক আগবঢ়াই দিছিল। সেই সময়তেই অপমানিত দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই বনৰ মাজৰ পৰা পাণ্ডৱক বধ কৰিবলৈ ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল। লগতে উত্তৰাৰ গৰ্ভত থকা অভিমন্যুৰ সন্তানটিক বধ কৰিবলৈ এপাত ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল। কৃষ্ণই সুদৰ্শন চক্ৰ প্ৰয়োগ কৰি সেই ব্ৰহ্মাস্ত্ৰ বিনাশ কৰিছিল। উত্তৰাৰ গৰ্ভলৈ নিক্ষেপ কৰা ব্ৰহ্মাস্ত্ৰ বিনাশ কৰিবলৈ কৃষ্ণই অতি ক্ষুদ্ৰ ৰূপ ধাৰণ কৰি হাতত গদা লৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি গদাৰ প্ৰহাৰে ব্ৰহ্মবাণ ধ্বংস কৰিছিল আৰু অমিত দৃষ্টি নিক্ষেপ কৰি উত্তৰাৰ গৰ্ভত থকা শিশুটিক জীয়াই তুলিছিল। উত্তৰাৰ গৰ্ভত থকা শিশুটিয়ে চেতনা লাভ কৰি কৃষ্ণৰ দৰ্শন পাইছিল। তেওঁ কৃষ্ণক শ্যামবৰণীয়া পীত বস্ত্ৰ পৰিধান কৰা, 4 হাতত শংখ চক্ৰ গদা পদ্ম লৈ থকা দেখিছিল। কণ্ঠত কৌস্তুভমণিয়ে সূৰ্যৰ দৰে পোহৰাই থকা, চৰণত ৰত্নৰ নূপুৰ আদিৰে সুশোভিত আঙুলিৰ সমান ডাঙৰ পৰমেশ্বৰ কৃষ্ণক শিশুটিয়ে নিজৰ কাষতেই দেখা পাইছিল। কৃষ্ণ